এতিয়া কোৱা কিয় মাতিছিলা আৰু ইমানকে ফোন কৰি আছিলা যে মই কল বেক কৰিলো এতিয়া আসলতে মাক এক্সাৰসাইজ কৰাই আছিল মা পত্নী হিচাপে মই আপোনাৰ পৰা কেতিয়াও একো দাবী কৰা নাই আৰু কেতিয়াও নকৰো মাত্ৰ এটা কথাই কওঁ নিজৰ স্বাৰ্থতকৈ আপোনাক ভাল পোৱা জনৰ স্বাৰ্থ সদায় আগত ৰাখিব মা তুমি এইদৰে বাহিৰত খাই থকাটো একেবাৰে ভাল নহয় মই ভেজহে খাম বাছি বাছি খাম কিন্তু ডিনাৰ আজি আমি বাহিৰত কৰিমেই নিয় সেইটো তোৰ কথা ৰচন তই তাইৰ ছাপোৰ্টত কথা কৈ আছ যে ছাপোৰ্টত কোৱা নাই মা যিটো সঁচা সেইটো কৈছো কেনেবাকৈ তই বহাগীৰ লগত সুখী হ'বলৈ আৰম্ভ কৰা নাইতো বহাগী মোৰ বান্ধৱী হ'ব পাৰেগৈ চাগে এটা সময় কিন্তু লাইফ পাৰ্টনাৰ কেতিয়াও হ'ব নোৱাৰে সেইটো মনত ৰাখিবা সম্পৰ্ক যদি নাৰাখ হয় তেন্তে ডিঙিত বান্ধি ৰাখিছ কিয় শেষ কৰ সম্পৰ্ক কৰিম খুব সোনকালে মা তুমি দেউতাক ক'ব পাৰিবা নেকি চিধাকে নকলেও বেকাকে মই দেখোন কৈছিলোৱে তইহে সুবিধা ল'ব নোৱাৰিলি সময় থাকোঁতেই এই বিষ পুলিটো আঁতৰ কৰ গছ হ'বলৈ নিদিবি নহ'লে কিন্তু পিছত গজেই গজালি হ'ব মানে ব্যৱসায়ৰ অভিজ্ঞতা দেউতাৰ পিছতে এইখন ঘৰত তোৰ বেছি বহাগীৰটো জ্ঞান শূন্য কিন্তু কাইলৈ মুম্বাইলৈ ৰাজাৰ লগত কাক পঠিয়াব বহাগীক যিটো কামত তোক পঠিয়াব লাগিছিল সময় থাকোঁতেই কামবোৰ কৰ নহ'লে কিন্তু ঘৰতেই ভগনীয়া হবি কৈ থলো মই নীলম আমা ৰাতিপুৱাই বেগ লৈ ওলালি যে কিয় তোমাক আলহী আহিব বুলি কোৱা নাছিলো মই আলহী আহি পাবই এতিয়া মই মাংস অলপ লৈ আহোঁগৈ ভাত খুৱাম বুলি ভাবিছো নেকি খোৱালে খুৱাব পাৰা তোমাৰ কথা মই আকৌ ৰুটিৰ লগত খাবলৈ বুলিহে মাংস আনিম বুলি ভাবিছিলোঁ এই ৰুটিৰ লগতে ভাল হ'ব দে অচিনাকি মানুহ এজনক চিধাই ভাত খাব নালাগে চিনাকিও ওলাব পাৰে তই কথাবিলাক বেকাকে কৈছো যে কোন আহিবনো আহিলে গম পাবা নহয় হেৰি কিবা বজাৰৰ পৰা কিবা আনিবলগীয়া আছে যে দিয়া মই লৈ আহিম আছে আকৌ মই বনাই থৈছো লিষ্টখন মই মোবাইলতে লিখি লওঁ নালাগে মই লিষ্টখন লৈ আহিছো যোৱা সোনকাল কৰা মা এইখন ল ইমানখিনি বস্তু যে মই কি মান্থলি ৰেচন আনিবলৈ যাওঁ বুলি ভাবিছা নেকি তইহে কৈছ কি আছে দিয়া বুলি এতিয়া আলহীক খুৱাবলগীয়া কি কি বস্তু আছে সেইটো কোৱা মই সেইবোৰ লৈ আহোঁগৈ মিঠাতেল আনিবি আৰু আটা লৈ আহিবি বছ ইমানেই ঠিক আছে হ'ব দিয়া মই আহোঁ মই মানে ইয়াৰ লগত কিবা এটা কথা পাতি আছিলোঁ তোমাৰ পেকিং হ'ল নাই হোৱা মা দুযোৰহে কাপোৰ বেছি সময় নালাগে হিচাপ হ'ল ঠিক আছে তুমি অলপ ৰেষ্ট লোৱা তোমাৰ বহুত কষ্ট হৈছে নহয় ভাত মই ৰান্ধিম দিয়া নাই নালাগে মা মই ৰান্ধিম ইমান ডাঙৰ ব্যৱসায় এটা চম্ভালি তুমি ঘৰৰ ভাত কেনেকৈ ৰান্ধিবা ব্যৱসায় আৰম্ভ হোৱা নাই নহয় মা কাইলৈ আমি অৰ্ডাৰ দিবলৈহে যাম বস্তুবোৰ আহি পাওঁতে এমাহ লাগিব এমাহৰ পিছততো এইখন ঘৰ ময়ে চম্ভালিব লাগিব তাতকৈ আজিৰ পৰাই চম্ভালো কিশোৰ তয়ো পাৰিলে কিবা এটা কাম উলিয়াই ল ঘৰতে মা মই অনবৰতে শ্ব'ৰুমত বহিব নালাগে নহয় মই ঘৰো চম্ভালিব পাৰিম আপুনিও কিবা এটা ক'ব যেন লাগিছে
শ্ব'ৰুম ষ্টাৰ্ট কৰাৰ আগতে আমাৰ লিগেল ফৰ্মেলিটিজখিনি কমপ্লিট কৰা ভাল হ'ব নেকি? দেউতাও গম পাব লাগিছিলে আচলতে আমাৰ মাজত সম্পৰ্কটো কি। যাৰ ওপৰত ইমান ইনভেষ্ট কৰিছে তেওঁ যে এইখন ঘৰৰ একোৱেই নহয়, সেই কথাটো দেউতাও জানিব লাগিছিলে। দেউতাক গম পোৱাবলৈ মই কেতিয়াও আপোনাক বাধা দিয়া নাই। মই ক'ব নোৱাৰো বুলি জানা বাবে এনেকে কৈছা নহয়। ভয়াতুৰ মানুহে তেনেহ'লে আনক দুখ দিবলৈও নেলাগে। কি ক'লা? মই ভয়াতুৰ? প্ৰশ্নটো নিজক কৰক। আপুনি যি কয় মই তাকেই কৰিবলৈ সাজু, কৰিও আছোঁ। লিগেল পেপাৰ্ছত মই ছাইন কৰি দিছোঁ। কথাটো জনাৰ পাছত আমাৰ ঘৰত কি পৰিস্থিতি হ'ব মই নেজানো। আপোনাৰ সুখৰ কাৰণে মই মোৰ মা দেউতাৰ কথাও ভবা নাই। তাৰ পাছতো সেইকাৰণে দেউতাক মেনেজ কৰি ভাইটিৰ কামটো নিজৰ হাতলৈ আনি লৈছা নেকি? কেতিয়াবা মুম্বাইলৈ গৈছা? মুম্বাই বাদ দিয়া, গুৱাহাটীৰ বাহিৰলৈ কেতিয়াবা গৈছানে? নাই যোৱা। তেনেহ'লে মুম্বাইলৈ গৈ ক'ত কেনেকে ভাল প্ৰডাক্ট পায়, মাৰ্কেটখন ক'ত, কেনেকে বিচাৰি উলিয়াবা? ৰাজা আছে নহয়, আমি বিচাৰি ল'ম। ৰাজাক ঢাল কৰি লৈ পইচা ঘটাৰ ভাল উপায় তোমাৰ। কি ভাবিছা চাগে লিগেল ফৰ্মেলিটিজখিনিতো কমপ্লিট হ'বই, তাৰ আগতেই কিছু টকা বেছিকৈ সৰকাই লওঁ। মই তোমাক যিমান চিম্পল বুলি ভাবিছিলোঁ সিমান চিম্পল তুমি নহয়। ইউ আৰ ভেৰি ক্লেভাৰ। গুড। হেল্ল' দেউতা, নীলম আহি আছে, তাক পঠাই দিম। কলৈ যাব লাগে নীলমৰ লগত? নীলমৰ ঘৰলৈ। নীলমৰ ঘৰলৈ? কিয়? ময়ো ভালকৈ নাজানো। নীলমে জোৰকৈ তোমাক লৈ আহিবলৈ কৈছে, মাকৰ সৈতে তোমাক লগ কৰাই বোলে। নীলম আহি পাইছে, ৰ'বা মই তোমাৰ ওচৰলৈ পঠাই দি আছো। কোন? দেউতা দেউতা। খুৰা, আপোনাক এনেকে মাতি পঠোৱাৰ বাবে বেয়া নাপাব। মানে আপোনাক আৰু মাক এবাৰ লগ কৰাই কথা পতাব বিচাৰিছিলোঁ। শুনকচোন, মই এতিয়াই ৰেডি হ'ব লাগিব নেকি? ইয়া এজ চুন এজ পচিবল। মই যাবা তুমি? যাম। খুৰা, আপোনাক এনেকে মাতি পঠোৱাৰ বাবে বেয়া নাপাব। মানে আপোনাক আৰু মাক এবাৰ লগ কৰাই কথা পতাব বিচাৰিছিলোঁ। তেতিয়া আপোনালোকৰ মাজত যদি কিবা বেয়া পোৱা পুই আছে আঁতৰ হ'লহেঁতেন। ভালেই কৰিছা, এইটো চান্সতে তাইক লগ পোৱাও হ'ব ভালকৈ। আচলতে খুৰা, তোমালোকৰ বিয়াৰ কথাটো আজিয়েই উলিয়াম, তাই মানিব বুজিছা। আচলতে খুৰা, মই আপোনাক আজি মাতি পঠোৱাৰ কাৰণটো অলপ বেলেগ আছিলে। আমি জানিব বিচাৰিছিলোঁ যে আপোনালোকৰ মাজত বেয়া পোৱা পুইটো কিয় আছিল। চাওঁ, মোক দিয়াচোন। হেল্ল' দেউতা, আচলতে নীলমে খুৰীক সোধোতে তেওঁ একোৱেই কোৱা নাই, আৰু মই এওঁলোকৰ ঘৰত এদিন যাওঁতে তোমাৰ কথা বেয়াকৈ কৈছিলে। তোমালোকৰ মাজত কিবা কাজিয়া হৈছিলে নেকি বাৰু? সোণালী, হ'ব দিয়া, এতিয়া এইবিলাক পাতি থাকিব নালাগে। দেউতা যাবই নহয় মোৰ লগত আমাৰ ঘৰলৈ। চাওক দিয়াচোন দিয়া। খুৰা, আপুনি কোন ঘৰত আছে? এই ঘৰৰ পৰা ওলাই আহিছোৱেই।
ঠিক আছে হ'ব দিয়ক খুৰা মই গৈ আছোঁ হ'ব তুমিও যে আৰু নহয় ফোনত এইবোৰ কথা সুধি থাকে নি বাৰু ঘৰত গৈ সুধিব নোৱাৰা আৰে ঘৰত পাতিলে মায়ে শুনি পাব হ'ব দিয়া আজি গম পামেই নহয় কি হৈছিল আৰু মই এনেও তোমাক চব কথা কমেই দেখোন এতিয়া যোৱা হ'ব দিয়া বাই কোৱা আজি নালাগে নেকি কিয়নো ইমান খং কৰি থাকা বাবা ঠিক আছে দিয়া সময়টো কোৱা হ'ব মই তোমাক ফোন কৰিম ৰাখো বাই পৰে মই এটা কথা ভাবিছিলোঁ কওক নহয় মানে তোমাৰ যদি অসুবিধা নহয় আপুনি অলপ বেছিয়ে ফৰ্মেল হৈছে নেকি আমাৰতো গোটেই সম্পৰ্কটোৱে জাষ্ট এ ফৰ্মেলিটি নহয় জানো আচ্ছা মায়ে যে কালি বাহিৰলৈ খাবলৈ যাম বুলি কৈছিল মই যে পিছ হুকি আহিছিলোঁ ময়ো পিছুৱাইছিলোঁ বাৰু মাৰ মনটো দেখোন অলপ বেয়া বেয়া যেন লাগিছে সেইটোৱে কাৰণ নেকি মাৰ মনটো বেয়া নেকি সাধাৰণতে মায়ে এনেকুৱা নকৰে এটা কাম কৰোঁ নেকি কি কাম মাক লৈ আজি দিনৰ ভাগতে ওলাই যাওঁ নেকি আজি মানে আমি বৰাপানীৰ ফালে যাব পাৰোঁ তাততো কেইবাখনো ভাল ভাল ৰিজৰ্ট আছে মানে অলপ মুকলি পালে মায়ে মনটোতে ভাল পাব আচলতে মাক আগতে মই খুব ফুৰাবলৈ নিছিলোঁ আজি কেইবাদিনৰ পৰা একেবাৰে সময় মিলাব পৰা নাই সেইকাৰণে নেকি বেমাৰবোৰে মই কি কৈছোঁ বুজি পাইছা নহয় পৰি আচলতে আজি মই ন ইটছ অল ৰাইট তোমাৰ অসুবিধা হ'লে আজি নালাগে আমি পিছত কেতিয়াবা যাম অ'কে শুনকচোন মই এতিয়া ৰেডি হ'ব লাগিব নেকি ইয়া এজ চুন এজ পচিবল মই যাবা তুমি যাম তই এনেকুৱা অভদ্ৰামি কিয় কৰিলি নীলম মা এইজন মানুহক তই মোৰ ঘৰলৈ অনাৰ আগতে তই মোক সুধিব লাগিছিলে নে নাই মা ইয়া এজ চুন এজ পচিবল মই যাবা তুমি যাম মা পৰি ওলাবলৈ লৈছে দেই তুমি সোনকালে ওলোৱা মা 10 মিনিট মা মই ৰেডি হ'বলৈ যাওঁ তুমি সোনকালে ওলোৱা দেই মা অ মা কি হ'ল কি কৰি আছিলা কাম কৰি আছো আকৌ এতিয়া কাম কৰিব নালাগে আলহী আহি পালেই চিনাকি হৈ ল'বা হা দেই আহা জলদি আহা দেৰি নকৰিবা খুৰা মা আহিছে তই এনেকুৱা অভদ্ৰামি কিয় কৰিলি নীলম মা
এইজন মানুহক তই মোৰ ঘৰলৈ অনাৰ আগতে তই মোক সুধিব লাগিছিলে নে নাই? মা তুমি খুৰাক কিয় ইমান বেয়া পোৱা আজি কোৱাচোন। মোৰ কাকো একো ক'বলৈ নাই। পঠিয়াই দে এতিয়াৰ পৰা, পঠিয়াই দে। ৰাণু মৰি গ'ল ৰাণু আৰু ভানু। মা ভানু তাৰমানে খুৰা আপুনি ভানু জেঠাক চিনি পাইছিল? খুব ভালকৈ চিনি পায়। তোমাৰ মাৰাৰ ঘৰখন মোৰ ভাতঘৰ আছিল। আৰু সেই ভাতঘৰখনতে আপুনি বিহ ঢালিলে।